সৰভগৰ পাম্পাৰা প্ৰিমিয়াৰ লীগ 2025 ক্ৰিকেটৰ প্ৰতিযোগিতাৰ সফল সামৰণি। সৰভগৰ পাম্পাৰা প্ৰিমিয়াৰ লীগ 2025 ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। প্ৰাইজ মানি প্ৰতিযোগিতাৰ ফাইনেল খেলখনত ডিকে এণ্টাৰপ্ৰাইজ আৰু পাম্পাৰা 11ৰ মাজত অনুষ্ঠিত হয়। এই ক্ৰিকেট টুৰ্ণামেণ্টৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 16টাকৈ আগশাৰী দলে অংশগ্ৰহণ কৰিছিল। বিজয়ী দলক ট্ৰফি আৰু 50,000 টকাৰ নগদ ধনৰ চেক প্ৰদান কৰে। সৰভগৰ ঐতিহাসিক পাম্পাৰা খেলপথাৰত অনুষ্ঠিত হয় পাম্পাৰা প্ৰিমিয়াৰ লীগ ছেছন 1ৰ চূড়ান্ত ফাইনেল খেল। ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা। সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা। ক্ৰীড়াক যেন পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত। সকলোৱে বুজি উঠিছে ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব। সকলোৱে যেন বুজি পাইছে এতিয়া খেল ধেমালি হৈ থকা নাই। এতিয়া খেল হৈ পৰিছে সুন্দৰ কেৰিয়াৰ। ৰাজ্যৰ শেহতীয়া ক্ৰীড়াৰ পৰিৱেশে যেন সেই কথাই কৈ গৈছে। ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক নতুন মঞ্চ প্ৰদানৰ উদ্দেশ্যে বৰপেটা জিলাৰ সৰভগৰ ঐতিহাসিক পাম্পাৰাত 16 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে 22 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্ণামেণ্ট 2025। ডিকে এণ্টাৰপ্ৰাইজ আৰু পাম্পাৰা 11 এই দুটা শক্তিশালী দলৰ মাজত খেলখন অনুষ্ঠিত হয়। বিজয়ী হয় ডিকে এণ্টাৰপ্ৰাইজে। সুন্দৰ খেল খেলিছে, সিহঁতে ভাল লাগিছে। প্ৰথমৰ পৰা খেল চাই আহিছোঁ আৰু ইয়াতে যি ৰাইজ সমাগত হৈছে সুন্দৰ আমাক সহায় সহযোগিতা কৰিছে, সুন্দৰভাৱে উপভোগ কৰিছে। আৰু এনেকুৱা যাতে খেল পাম্পাৰা প্ৰিমিয়াৰ লীগৰ 2025 ছিজন 1ৰ যি খেল হৈ গ'ল, আগন্তুক দিনতো যাতে এনেকুৱা এইবাৰ যিখন খেল অনুষ্ঠিত কৰিছে তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিছে। আৰু মই দেখা পাইছোঁ ৰাইজে কিছুমান মতামত দিয়ে আৰু কি এনেই হিংসাৰ ভাৱ এটা লয়, যাতে এনেকুৱা ভাৱ আৰু আগন্তুক দিনত এনেকুৱা নহয়। যিহেতু ভুল বুজাবুজি অলপ হয়ে, খেল ধেমালি হ'লে অলপ ভুল বুজাবুজি হয়। এই ভুল বুজাবুজি যাতে মানি লৈ সুন্দৰভাৱে যাতে খেলখন অনুষ্ঠিত হৈ যায়, এই অঞ্চলৰ সুনাম হয়, মই এইটো কামনা কৰিছোঁ। আৰু এনেকুৱা উন্নত ধৰণৰ এইবাৰ যি খেলখন অনুষ্ঠিত হৈছে বিশেষকৈ উন্নত ধৰণৰ হৈছে। মই নথৈ আনন্দিত হৈছোঁ। খেলপথাৰত ভাল লাগে। এনেকুৱা খেল আমাৰ 9 উত্তৰত এনেকুৱা হোৱা নাছিল। পাম্পাৰা প্ৰিমিয়াৰ লীগে এইবাৰ এই খেলখন অনুষ্ঠিত কৰিছে। প্ৰিমিয়াৰ লীগ ক্ৰিকেট খেলখনৰ আজি ফাইনেল অনুষ্ঠিত হৈ গ'ল। এই খেলখন যোৱা 16 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল। 16টা দলৰ মাজত এই খেলখন অনুষ্ঠিত হৈছিল আৰু শেষলৈ ডিকে এণ্টাৰপ্ৰাইজ আৰু পাম্পাৰা 11 ফাইনেল খেলত উপনীত হৈছিল। আজি এই ফাইনেল খেলখনত ডিকে এণ্টাৰপ্ৰাইজে জয়যুক্ত হৈছে, তেওঁলোকে চেম্পিয়ন হৈছে। এই খেলখনৰ কমিটিয়ে যি ধৰণে আমাৰ ইয়াত ফিল্ডৰ অভাৱ আছিল, খেতি জৰিমনা দি হ'লেও বা খেতি উঠাই দি হ'লেও এই ফিল্ডখন প্ৰস্তুত কৰিছিল বা ষ্টেডিয়াম প্ৰস্তুত কৰিছিল। কমিটিক মই ধন্যবাদ জনাইছোঁ। আৰু এই খেলখন উপভোগ কৰি আমি নথৈ আনন্দিত হৈছোঁ। এই ফিল্ডত বিহাৰ, ঝাৰখণ্ড, বেংগল আৰু অসমৰ দামী দামী ক্ৰিকেট খেলুৱৈসকল আহিছিল খেলিবলৈ। আৰু ৰাইজে খেল উপভোগ কৰি বৰ আনন্দিত হৈছে। আমি আশা ৰাখিছোঁ পাম্পাৰা প্ৰিমিয়াৰ লীগ কমিটিয়ে যাতে অহা ছিজনতো তেওঁলোকে ভালদৰে খেল অনুষ্ঠিত কৰিব পাৰে। এটি অনুৰোধ থাকিব যাতে লোকেল প্লেয়াৰ আমি সৃষ্টি কৰিব পাৰোঁ, সেইখিনি গুৰুত্ব দিব লাগে। কাৰণ যুৱচামক আমি খেলৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। তো আজি এই চূড়ান্ত খেলত উপনীত হৈছিল ডিকে এণ্টাৰপ্ৰাইজ বনাম পাম্পাৰা 11। তো আমি যিখিনি প্ৰথম অৱস্থাত ভাবিছিলোঁ যে খেলখন আগতে আমাৰ উদ্দেশ্য আছিল যে খেল এখন এনেকুৱা খেলখন এখন পাতিব লাগে আমাৰ অঞ্চলত, যে এই খেলখন পাতিলে খেলখন চাই বা বিভিন্ন উন্নতমানৰ প্লেয়াৰবিলাকৰ পৰা খেলবিলাক চাই নৱপ্ৰজন্মই উৎসাহিত হ'ব আৰু খেলৰ প্ৰতি আকৰ্ষিত হ'ব,
যাতে ইয়াৰ পৰাই আমাৰ এই অঞ্চলৰ পৰাই ভাল ভাল আমি খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ এই উদ্দেশ্যে আমি খেলখন পাতিছিলোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকুৱা খেলখন পাতিম ভাবিছিলোঁ প্ৰথম অৱস্থাত সাহস পোৱা নাছিলোঁ যে এনেকুৱা ডাঙৰ এখন খেল আমি কেনেকৈ অনুষ্ঠিত কৰিম কিন্তু দেখা পাইছোঁ যে সকলো ৰাইজৰে সকলোৰে সহযোগিতা সকলোৱে আমাক কি কৰিছে সহায় সহযোগিতা আগবঢ়াইছে যাৰ বাবে আমি খেলখন সুচাৰুৰূপে আমি পৰিচালনা কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আশা ৰাখিম যে এনেকুৱা খেল আমি অনুষ্ঠিত কৰিলে সকলোৱে যাতে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায় তো এইখিনিতে আমি ভাবিছিলোঁ যে প্ৰথম যেতিয়া আমি চেম্পিয়ন দিছিলোঁ আমি 50,001 টকা লগতে ট্ৰফি দিছিলোঁ তাৰপিছত সকলোৱে আগবাঢ়ি আহিছিল আৰু বিশেষকৈ আমাৰ পামপাৰা গাঁৱৰ মুক্তচালী তেখেতে আমাৰ চেম্পিয়ন আজি 50,000 মানি ট্ৰফি আছিল মানি দিছিল আৰু ট্ৰফিটো আজানপীৰ মাছুম মডেল একাডেমীৰ পৰা দিছিল আৰু ৰানাৰ্ছ আপত মানিখিনি দিছিল 30,000 টকা আছিল 30,001 টকা আমাৰ পামপাৰা গাঁৱৰ আজহাৰ আলীয়ে দিছিল আৰু ট্ৰফিটো দিছিল সৰবুক গাঁৱৰ চাকাচিৰি একাডেমীৰ স্বত্বাধিকাৰীৰ পৰা এনেকৈ আমি বহুতো সহায় সহযোগিতা পাইছোঁ কোনোবাই হয়তো আমাৰ গাঁৱৰ কোনোবাই হয়তো মঞ্চ দিছে কোনোবাই হয়তো পেভিলিয়নবিলাক দিছে কোনোবাই গেট দিছিল আৰু কোনোবাই ষ্টেডিয়ামবিলাক বনাই দিছিল এনেকৈ সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে কোনোবাই মেন অফ দ্য মেচ দিছিল কোনোবাই মেন অফ দ্য সিৰিজ দিছে এনেকৈ সকলোৱে ট্ৰফি বা মানি আমাক দি সহায় সহযোগিতা আগবঢ়াইছিল যাৰ বাবে আমি খেলখন সুচাৰুৰূপে আমি চলাই নিয়াৰ বাবে সক্ষম হৈছিলোঁ তো মই পোনপ্ৰথমে আজি পামপাৰা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত চূড়ান্ত খেলত DK এণ্টাৰপ্ৰাইজ বিজয়ী দলক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথম কথাটো হ'ল পামপাৰা প্ৰিমিয়াৰ লীগে এই অঞ্চলত কেইগৰাকীমান যুৱকৰ অদম্য কষ্ট আৰু ত্যাগৰ ফলশ্ৰুতিত পামপাৰা প্ৰিমিয়াৰ লীগ টুৰ্ণামেণ্ট প্ৰথম ছিজন ইয়াত অনুষ্ঠিত কৰিছিলে যোৱা 16 মাৰ্চৰ পৰা আহি আজি ইয়াত চূড়ান্ত খেল অনুষ্ঠিত হৈছে গতিকে এই সময়ছোৱাত তেওঁলোকৰ আয়োজক সমিতিৰ যথেষ্টখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হৈছে মই এই অঞ্চলৰ যুৱক হিচাপে তেওঁলোকক পোনপ্ৰথমে শলাগিছোঁ দ্বিতীয় কথাটো হ'ল পামপাৰা প্ৰিমিয়াৰ লীগ অনাগত দিনত ইয়াতকৈ আৰু উন্নত মানৰ যাতে এইখন খেলপথাৰতে অনুষ্ঠিত কৰিব পাৰে তাৰে কামনা কৰিছোঁ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল আহি ইয়াত 16টা খেলত যোগদান কৰিছে আমি নথৈ আনন্দিত হৈছোঁ বাহিৰৰ খেলুৱৈসকলক আমি ইয়াত চাব পাৰিছোঁ কিন্তু মূল কথাটো হ'ল যে আমি স্থানীয় খেলুৱৈসকল ইয়াত সৃষ্টি কৰিব লাগিব যাতে অনাগত দিনত আমাৰ পামপাৰা প্ৰিমিয়াৰ লীগে স্থানীয় খেলুৱৈসকলক যাতে প্ৰতিটো খেলত সুযোগ দিয়ে তাৰ কাৰণে মই